যোগাসনা গোল্ড কাপৰ আজি তৃতীয় দিন আৰু যোগাসনা স্পৰ্টছত এক সোণালী যুগৰ আৰম্ভণি বুলি ক'ব পাৰি কিয়নো আমাৰ ইয়াৰ যি ইণ্টাৰ ডিষ্ট্ৰিক্ট যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ চলি আছে আৰু ইয়াত মাননীয় সঞ্চালক মহোদয় পঢ়ি আহিছিলে আৰু গোটেইখিনি খা খবৰ পাই পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা কালি নিশা খবৰ লৈছে আৰু আজি আবেলি তেখেতে আমাক নিমন্ত্ৰণ জনাইছে যোগাসনা স্পৰ্টছৰ ইয়াত কি অসুবিধা হৈছে ইয়াক কেনেকৈ ডেভেলপ কৰিব পাৰি যোগাসনা স্পৰ্টছলৈ ল'ৰা ছোৱালীক কেনেকৈ আকৰ্ষণ কৰি ল'ব পাৰি সেইবিলাক কথা আমি তেখেতৰ লগত আলোচনা কৰিম আমি কিছুমান আমাৰ কথা তাত উপস্থাপন কৰিম আৰু আজি মাননীয় ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা আমাৰ লগত বাৰে বাৰে যোগাযোগ কৰি আছে আৰু মেডামৰ লগত অলপ আগত আমাৰ আলোচনা হ'ল তেখেত আজি 9টা বজাৰ আগত যিকোনো সময়তে আহি পেলাই আমাৰ শিক্ষাৰ্থীসকলক যিসকল এথলিটছ আছে তেওঁলোকক প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিব তেওঁলোকক আশীৰ্বাদ দিব তেওঁলোকৰ অভাৱ অভিযোগৰ কথা বুজ ল'ব আৰু যোগাসনা স্পৰ্টছটো কেনেকৈ ডেভেলপ কৰিব লাগে তাৰ বিষয়ে আজি মেডামৰ লগত আমাৰ ইয়াতে ষ্টেডিয়ামতে আলোচনা হৈছে আৰু আপোনালোকে নিশ্চয় দেখিছে আমাৰ যিসকল টেকনিকেল অফিচিয়েল পৰহি দিনা আছিলে নিজৰ ফৰ্মেল ড্ৰেছ কোড যিটো হোৱাইট শ্বাৰ্ট আৰু ব্লেক পেণ্ট হয় বা ব্লু শ্বাৰ্ট হয় তো কালি আমাৰ মাল্টি কালাৰ ওপৰত পাঞ্জাবী পিন্ধিছিলে আৰু তলত কুৰ্তা পিন্ধিছিলে তলত পাইজামা পিন্ধিছিলে তো আজি আহিছে এই সকলোৱে কালি মহিলাসকলো তেনেকৈ ৰঙা ব্লাউজ মেখেলা চাদৰ পিন্ধিছিলে আজি সেউজীয়া ব্লাউজ আৰু তেনেকৈ সেউজীয়া প্ৰায় দিয়া মেখেলা চাদৰ পিন্ধিছে আৰু কালি ল'ৰাবিলাকে যেনেকৈ পাঞ্জাবী পাইজামা পিন্ধিছিলে আজি ল'ৰা যিবিলাক জেন্টছ আছে তেওঁলোকে পাঞ্জাবী আৰু ধুতি পিন্ধিছে যিটো আমাৰ সংস্কৃতি আৰু এটা আমি নতুন কালাৰফুল আনিব দিছোঁ কালাৰফুল কৰিব খুজিছোঁ যোগাসনা গোল্ড কাপটো আৰু আজি ভাল লাগিলে আজি যোগাসনা গোল্ড কাপ লগত আমি 1 লাখ টকা মূল্যৰ সা সামগ্ৰী খেলুৱৈৰ প্ৰয়োজনীয় সা সামগ্ৰী আৰু নগদ ধন আমি দিম বুলি ভাবিছিলোঁ আৰু আমি ভাবিছিলোঁ যে এইটো আমি কেনেবাকৈ আমি নিজৰ ভিতৰতে যা যোগাৰ কৰি দিম কিন্তু আমি আজি ঘোষণা কৰিবলৈ পাই ভাল পাইছোঁ যে কোকৰাঝাৰ জিলাৰ যোৱাবাৰ যি আমাৰ 3rd চেম্পিয়নশ্বিপ হৈছিলে যিজন আমাৰ ছেক্ৰেটাৰী আছিলে তাতে জগদীশ ৰায় তেওঁ তাতে যোৱাবাৰ বৰষুণৰ মাজত প্ৰতিকূল পৰিস্থিতিত তেওঁ অনুষ্ঠান সফলতাৰে সমাপ্ত কৰাত আমাক সহযোগ কৰিছিলে আৰু আজি এইবাৰ গোল্ড কাপটো দিবৰ কাৰণে যি আমাৰ পুঁজি দৰকাৰ সেই পুঁজিটো তেওঁ আজি আমাক দিলে ৰাতিপুৱাই ফোন কৰি পেলাই জনালে তেওঁ আহি আছে তেওঁ গোল্ড কাপ মূল্যটো তেওঁ পৰিশোধ কৰিব আৰু তেওঁ হয়তো দান দিব সেইকাৰণে আজি আপোনালোকৰ এই গগ স্পৰ্টছ যিটো চেনেলে স্পৰ্টছ বিভাগত অসমৰ বিভিন্ন খেল আৰু খেলুৱৈক উৎসাহ দিয়াৰ লগতে তেওঁলোকৰ খেলৰ প্ৰতিভা আৰু সংগঠকসকলৰ কাৰ্যবিৱৰণীক তেওঁলোকৰ কৰ্মসূচী প্ৰচাৰ কৰাত আগভাগ লৈ আছে আৰু অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত আপোনালোকৰ চেনেল ইতিমধ্যে এক প্ৰতিষ্ঠা লাভ কৰিছে সেইকাৰণে আপোনালোকৰ চেনেলৰ যোগেদি মই জগদীশ ৰায়ক ধন্যবাদ জনাইছোঁ আৰু কোকৰাঝাৰ টিম ইয়াতে আহিছে তেওঁলোকৰ ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু আমি আজি ইয়াত ছিনিয়ৰ যিটো প্ৰতিযোগিতা হৈ আছে SSB আৰু এয়াৰফ'ৰ্চৰ পৰাও জইন কৰিছে পুলিচৰ আছে আৰু কেইবাগৰাকী নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ খেলো ইণ্ডিয়াৰ পদকপ্ৰাপ্ত এথলিট আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আমি তেওঁলোকৰ পৰা আশা কৰিছোঁ কি অহাবাৰ নেশ্যনেল গেমছত তেওঁলোকে অংশগ্ৰহণ কৰিব আমাৰ উত্তৰাখণ্ডত হ'বলৈ গৈ আছে গতিকে আমি বহুত আশাবাদী যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই যোগাসনা স্পৰ্টছৰ প্ৰতি ইণ্টাৰেষ্ট দেখাইছে গতিকে আমি ভাবিছোঁ অহা সময়বিলাকত আমাৰ খেলুৱৈসকলে যি অসুবিধা ভোগ কৰি আছে বিভিন্ন ক্ষেত্ৰত ফাইনেন্সিয়েলি হওক বা অন্য ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত আমি নিশ্চয় বহুত সহযোগ পাম আৰু উৎসাহ পাব অকল ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্সিয়েল কথাটো নাহে উৎসাহ দিয়াটো আমাৰ খেলুৱৈসকলক যে আমাৰ ৰজাঘৰীয়া পৃষ্ঠপোষকতা তেওঁলোকৰ লগত আছে যে ৰাজনৈতিক সদিচ্ছা লাগিব যেনেকৈ যুগটো 5000 বছৰ ধৰি চলি আছিলে মহৰ্ষি পতঞ্জলি ৰাজসভাত আছিলে তেওঁ এগৰাকী ৰাজ দৰবাৰৰ ব্যক্তি আছিলে সদস্য আছিলে তেখেতে পতঞ্জলি সূত্ৰটো ৰাজ দৰবাৰৰ পৃষ্ঠপোষকতা নাথাকিলে আজি যুগ দৰ্শন হয়তো লিখিত ৰূপত দি চাব নোৱাৰিলেহেঁতেন তেনেদৰে আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাজনৈতিক সদিচ্ছা দেখুৱাই ৰাষ্ট্ৰসংঘত যোগ দিৱসৰ কথা উত্থাপন কৰিলে আজি বিশ্বই যোগ দিৱস পালন কৰিছে তেনেদৰে আমাৰ ইয়াতে ৰাজ্যবিলাকত বা ৰাষ্ট্ৰত
যেতিয়াই আমাৰ 2020 চনত ৰাজনৈতিকভাৱে চৰকাৰীভাৱে যোগাসন স্পৰ্টছক মান্যতা দিলে তাৰ পিছত আমাৰ খেলুৱৈৰ সংখ্যা বাঢ়িছে, খেলুৱৈ উদ্যোগ বাঢ়িছে আৰু গাৰ্জেনবিলাক আগবাঢ়ি আহিছে। গতিকে আমাৰ অসমতো আমি চৰকাৰৰ যেতিয়া সহযোগিতা থাকিব, ৰজাঘৰৰ যেতিয়া ৰজা ঘৰানা যেতিয়া ইয়াত ভাগিদাৰী হ'ব, তেতিয়া আমি নিশ্চয় বহুত আগবাঢ়ি যাম। ইতিমধ্যে মাননীয় ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়া অহাৰ আগতে তেখেতৰ ৰাজনৈতিক সচিবগৰাকীক ইয়ালৈ পঠিয়াই দিছে আৰু তেখেত আমাৰ লগত বহি ইতিমধ্যে খেলৰ বিষয়ববীয়াসকলৰ লগত পৰিচয় হৈছে, তেওঁলোকৰ লগত কথা পাতিছে আৰু খেলুৱৈসকলৰ খেল প্ৰদৰ্শন চাই আছে।